লাচিত সেনা অসমৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানৱজ্যোতি চেতিয়াক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ। মানৱজ্যোতি চেতিয়াক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ বীৰ লাচিত সেনা অসমৰ সচিব বিকাশ অসমৰ। সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি অভিযুক্ত শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী বীৰ লাচিত সেনা অসমৰ। শনিবাৰে শিৱসাগৰৰ এগৰাকী বানপীড়িত বৃদ্ধৰ ভূমি দখলৰ বিৰুদ্ধে মাত মাতিছিল মানৱজ্যোতি চেতিয়াৰ লগতে স্থানীয় একাংশ লোকে। এই ভূমিকেন্দ্ৰিক সংঘাতৰ দুদিন পাছতে ৰহস্যজনকভাৱে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল মানৱজ্যোতি চেতিয়াৰ। চন্তকৰ নেপালী খুঁটিৰ পৰা বাইকেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈছিল মানৱজ্যোতি চেতিয়া। দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ৩০-৪০ ফুট দূৰৈত পৰি আছিল মানৱজ্যোতি চেতিয়া। বীৰ লাচিত সেনা অসমৰ নেতাগৰাকীৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই সতীৰ্থই। মহানগৰীৰ গণেশগুৰিত মানৱজ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী বীৰ লাচিত সেনা অসমৰ। বীৰ লাচিত সেনা অসমৰ কাৰণে এক অপূৰণীয় ক্ষতি হয়। আমাৰ MJ নিচিনা খুব কম অক্লান্ত সৈনিক দি দিনে ৰাতিয়ে কাম কৰে, যি কেতিয়াও কোনো কাৰণত একো তাৰ মানে বিনিময় নিবিচাৰে। তেনেকুৱা এজন সৈনিক হেৰাই গুচি গ'ল। যোৱাকালি ঘটনাটো একজেক্টলি আমি একেলগে কাম চলাই আছিলোঁ। বিগত প্ৰায় 20-25টা দিন মই অলপমান বিশেষ কামৰ কাৰণে গুৱাহাটী গুচি আহিবলগীয়া হ'ল। তেওঁ যিটো প্ৰথমতে আমি এক্সিডেণ্ট বুলি ভাবি লৈছোঁ ঘটনাটো, তাৰ দুদিনৰ আগত কিন্তু এটা ঘটনা এটা মাটিক লৈ পেলাই এটা ডিস্পিউট এটা খেলি মেলি হৈছিলে যে 95 বছৰ বয়সীয়া এজন ব্যক্তি মানে বানৰ কবলত ঘৰটো হেৰাই গৈছিলে। হেৰাই যোৱা ঘৰৰ সেই মাটিটোত আহি পেলাই কিছুমান সন্দেহযুক্ত ব্যক্তি আহি পেলাই তেওঁলোকৰ মাটিখিনি আগ্ৰাসন কৰি ঘৰ বনাইছিলে। সেইটোক লৈ পেলাই তাতে ইমদাদ আলী আৰু বীৰ লাচিত সেনা অসম MJ চেতিয়াহঁত সকলোৱে লগ লাগি তাতে সেই বেদখলটো আঁতৰাই পেলাই তেওঁলোকে এটা ঘৰৰ ব্যৱস্থা কৰিছিলে। সেইদিনাখনি পাছৰ দিনাখনি কিন্তু সেই 95 বছৰ বয়সীয়া বৃদ্ধজনক কিন্তু দুষ্কৃতিকাৰী আহি পেলাই মাৰধৰ কৰিছিলে। গতিকে আমি কথাটো ডাইৰেক্টলি লিংক হৈ আছে যে সেই যিজন ব্যক্তিয়ে যিটো ফেমিলিয়ে মানে আপোনাৰ অবৈধভাৱে দখল কৰিছিলে, সেই ফেমিলিৰ লগত দুষ্কৃতিকাৰী কিবা এটা সম্পৰ্ক থাকিব। আজি মই লিখিছোঁ ইতিমধ্যে যে অসম পুলিচ প্ৰশাসনে সেই বৃদ্ধজনক মাৰপিট কৰা 95 বছৰ প্লাছ বৃদ্ধজনক মাৰপিট কৰা এই দুষ্কৃতিকাৰীসকলক এই মুহূৰ্তলৈকে কিয় কৰায়ত্ব কৰিব পৰা নাই। যোৱাকালি ঘটনাটো এনেকুৱা ধৰণৰ হ'ল, মই মানি লৈছোঁ সি হেলমেট পিন্ধি থকা নাছিলে বা এটা স্পীড ব্ৰেকাৰ ওপৰত গাড়ী উঠি গ'ল বুলি মানি লৈছোঁ। কিন্তু আমি যিটো আপোনাৰ CCTV ফুটেজ দেখিছোঁ, তেখেতৰ গাড়ী 35-40তকৈ কেতিয়াও স্পীডত নাছিলে, 35 to 40 হ'ব পাৰে। আৰু সেইটো তেনেকুৱা ধৰণে এক্সিডেণ্টত মানুহজন বাইকখনৰ 5-6 ফুট কাষত থাকিব আৰু ইমান ধৰণৰ মাল্টিপল মানে ভিতৰত ইঞ্জুৰি নহয় মানে। কিন্তু তেওঁৰ যিডোখৰ জেগাত বাইকখন পৰি আছে, বাইকৰ পৰা 35-40 ফুট দূৰত পৰি আছে। মই তাৰ OC ইনচাৰ্জত থকা কৰ্মী বুলি কোৱা ব্যক্তিজনৰ কথা পাতিছোঁ। শিৱসাগৰ আজি DSP গগৈ চাহাবৰ লগত কথা পাতিছোঁ। মই পাপৈ চেতিয়া SP মেডামলৈ ফোন কৰিছিলোঁ, কিন্তু মেডামৰ লগত মোৰ যোগাযোগ নহ'ল। আমি বিচাৰিম এটা উচ্চস্তৰীয় এটা নিখুঁত এটা তদন্ত হওক। সন্দেহজনক বাংলাদেশীয়ে মানৱজ্যোতি চেতিয়াক হত্যা কৰাৰ অভিযোগ। এই বিস্ফোৰক অভিযোগ বীৰ লাচিত সেনা অসমৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাৰ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তাণ্ডৱ হ'ব বুলি হুংকাৰ বীৰ লাচিত সেনা অসমৰ নেতাগৰাকীৰ। শিমলুগুৰিত বীৰ লাচিত সেনা অসমৰ নেতা মানৱজ্যোতি চেতিয়াৰ নশ্বৰ দেহ অনাৰ পাছতেই সৃষ্টি হয় অভাৱনীয় পৰিস্থিতি। শিমলুগুৰি তিনিআলিত মানৱজ্যোতি চেতিয়াক শেষ শ্ৰদ্ধাঞ্জলি জনালে বীৰ লাচিত সেনাৰ নেতাকৰ্মীৰ লগতে অজস্ৰজনে। মানৱজ্যোতি চেতিয়াক শেষ শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ ঘোষণা বীৰ লাচিত সেনা অসমৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাৰ। পোষ্টমৰ্টেম ৰিপৰ্ট মতে এইটো হত্যা হৈছে। মূৰত পিছফালে মূৰত আঘাতৰ চিন আছে আৰু এটা বাইক এক্সিডেণ্ট হোৱা ল'ৰা এটা গাত ক'তোৱে দুখ পোৱা নাই, কেৱল মাত্ৰ মূৰৰ পিছফালে আঘাত আছে। এইটো মাৰ্ডাৰ হৈছে। আৰু যেতিয়া আমি অভিযুক্ত কেইজনৰ নাম দিলোঁ, এই কি আছিলে বিহুবৰ থানাৰ ছেকেণ্ড OC কি কুৰ্মী, তেখেতে গোটেই ফেমিলিটো পলুৱাই দিলে। এতিয়া কথাটো হৈছে এজন খিলঞ্জীয়া গৰীয়া মানুহৰ কাৰণে মাত মাতিবলৈ যোৱাৰ কাৰণে এতিয়া সন্দেহযুক্ত বাংলাদেশী মিয়াই শিৱসাগৰত আমাক মাৰিবহি। আৰু শিৱসাগৰ আৰক্ষী আজি 3 দিন ধৰি এৰেষ্ট কৰিব নোৱাৰিলে, 3 দিন এৰেষ্ট কৰিব নোৱাৰিলে। আৰু MJ বীৰ লাচিত সেনাৰ সৈনিক হয়, মানস বীৰ লাচিত সেনাৰ সৈনিক হয়। আজি এই আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰা হ'ব বিহুবৰ। পুলিচে আমাক আৰু পলাইছে কোনে গম পায়, কোনে পলুৱাই দিছে, ছেকেণ্ড OCয়ে পলুৱাই দিছে। আৰু বানপানীৰ সুযোগ লৈ ইয়াত বাংলাদেশী সোমাব, এইটো কথাও কিন্তু নচলিব। একদম স্পষ্ট কথা। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে থকা
জীৱনটো জাতিৰ কাৰণে উৎসৰ্গিত কৰিলে আৰু এতিয়া হিচাপবিলাক হ'ব কাৰণ অসম পুলিচে নোৱাৰিলে এতিয়া বীৰ লাচিত থানাৰ আদালতত এইখিনি বিচাৰ হ'ব এতিয়া আৰু আমি পুলিচলৈ বাট চাই নাথাকোঁ অলৰেডি সিদ্ধান্ত হৈ গৈছে শিৱসাগৰ সদৰ আৰক্ষী থানাত বীৰ লাচিত খানাৰ এজাহাৰ দাখিল মানৱজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ এজাহাৰ দাখিল মানৱজ্যোতিক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে বিহুবৰৰ এজন বৃদ্ধা মানুহক এঘৰ লোকে যিধৰণে তেওঁলোকক শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰি প্ৰায় ৩৫টা দিন তেওঁক এটা পেট্ৰল ডিপুত শুবলৈ বাধ্য কৰালে আৰু তাৰ পাছতে সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে বীৰ লাচিত থানা অসমৰ বিভিন্ন দল সংগঠন তাত উপস্থিত হৈ সেই ঘটনাটোৰ বুজ ল'বলৈ যোৱাৰ পাছত যে সেই বৃদ্ধা লোকজনক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত যি বিশেষ ভূমিকা পালন কৰিছিল তাৰ পাছত সকলোৱে লগে লাগি ভাগি এটা ঘৰ নিৰ্মাণ কৰি দিলে আৰু পাছদিনাখনেই সেই বৃদ্ধাজনক কোনোবা দুষ্কৃতিকাৰীয়ে তাত আক্ৰমণ কৰা বুলি সংবাদ মাধ্যমত আৰু ফেচবুক লাইভৰ যোগেদি সকলোৱে প্ৰত্যক্ষদৰ্শীসকলে দেখিলে আৰু সেই ঘটনাটো বুজ ল'বলৈ যাওঁতেই মানৱজ্যোতি চেতিয়া আৰু সতীৰ্থ কেইবাজনে আগাপাশে যেতিয়া গৈ থকাৰ পাছতে ঘটনাটোৰ কাৰণে কিন্তু মাজ বাটতে তেওঁৰ এখন স্কুলৰ সন্মুখত তেওঁ অচেতন অৱস্থাত তেওঁ পৰি থকা পাইছোঁ আমি সন্দেহ কৰিছে দুৰ্ঘটনা বহুতে কৈছে যে তেওঁ কোনোবা হয়তো প্ৰি প্লেনিং মাৰ্ডাৰ আমি এই বিষয়ে আমি শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দিছোঁ যে আমি আশা ৰাখিছোঁ শিৱসাগৰ সদৰ আৰক্ষী থানা বা জিলা আৰক্ষী প্ৰশাসনে এইটোৰ ওপৰত এক গুৰুত্বপূৰ্ণভাৱে ভূমিকা পালন কৰি এক তদন্ত কৰিব আৰু সেই যে দুৰ্ঘটনাই হৈছে নাইবা কোনোবা প্ৰি প্লেনিং মাৰ্ডাৰ হৈছে উচিত বিচাৰ কৰি যাতে প্ৰকৃত যিসকল দোষী তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব ইফালে মানৱজ্যোতি চেতিয়াৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছে কবি ভিক্টৰ ৰাজকুমাৰে ঘটনা সংঘটিত হোৱা কিছু সময় পূৰ্বলৈকে মানৱজ্যোতি চেতিয়াই ফোনত কথা পাতিছিল ভিক্টৰ ৰাজকুমাৰৰ সৈতে নেপালী খুঁটিৰ এগৰাকী আইতাৰ ঘৰ নিৰ্মাণৰ কথা মানৱজ্যোতি চেতিয়াই উল্লেখ কৰিছিল ফোনত পূৰ্বতে একাংশ লোকে মানৱজ্যোতি চেতিয়াৰ অনিষ্ট কৰাৰ চেষ্টা কৰি থকাৰ কথা উল্লেখ কৰিছিল লগতে মানৱজ্যোতি চেতিয়াৰ ঘৰৰ সীমা সন্দৰ্ভত এক বিবাদৰ কথা জনাইছিল ভিক্টৰ ৰাজকুমাৰক যে আচল ৰহস্য উদ্ঘাটন কৰক যে বহুতে বহুত কথা ক'ব বহুতে বহুত ধৰণৰ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিব হিন্দু মুছলিম বা এনেকুৱা ধৰণৰ বা পলিটিকেল কিবা এটা ইছ্যু কৰিবলৈ যত্ন কৰিব সকলো বাদ দি মানুহ হিচাপে এই দুৰ্ঘটনা নে হত্যা সেইটো অকণমান উলিয়াবলৈ যত্ন কৰক সকলোৱে লাগক তেতিয়াহে মানৱীয়তা যে আছে কাৰণ সি মানুহৰ কাৰণে কাম কৰিলে ন 19 তাৰিখৰ পৰা পৰহিৰ পৰ্যন্ত অকল মানুহৰ কাৰণে কাম কৰিলে সি আচৰিত ধৰণৰ কথা এই যে ডিষ্ট্ৰিবিউশ্যন কৰি আছিলে চবেই যে মানে কি কয় সামগ্ৰীবিলাক বিৰাই আছিলে তাৰ ঘৰতো পানীত ডুবিছিলে তাৰ ঘৰতো এফাল বোকাই লুতুপুৰি কিন্তু এটাও সাহায্য সামগ্ৰী সেই ঘৰলৈ নিয়া নাছিলে এই কথাটো কিন্তু বৰ ডাঙৰ কথা এটা সকলোৱে কিন্তু ভাবিলে মোৰ ঘৰত নাই ন মই এটা টোপোলা লৈ যাওঁ সকলোৱে কিন্তু মানসিকতা তেনেকুৱাই থাকে মোৰ ঘৰলৈ কিবা এটা লৈ যাওঁ সেই কিন্তু এটা টোপোলাও নিনিলে বৰঞ্চ আমি যেতিয়া টোপোলা আমাৰ যেতিয়া গোটাই থৈ আহিছিলোঁ সেইখিনি এটা ৰুমত ৰাখি আনি সেইখিনি আকৌ পিছলৈ আকৌ সি বিটাই দিছে দি পেলাই সি মোলৈ ফটো পঠাইছে সেই এনেকুৱা ধৰণৰ এটা মানসিকতা থকাৰ ব্যক্তি আছিলে গতিকে বৰ দুখৰ কথা মানৱজ্যোতি আমাৰ মাজত নাই আৰু মই সকলোকে অনুৰোধ কৰিছোঁ পলিটিকেলাইজ নকৰিব তাক মানুহ হিচাপে সি মানুহ ভাল পোৱা মানুহৰ কাষত থকা মানুহ গতিকে তাক পলিটিকেলাইজ কৰি পেলাই বেলেগ এটা মুনাফা ল'বলৈ যত্ন নকৰিব তাক অন্তত এই যে সি মানুহৰ কাৰণে কাম কৰি ভাল পাইছিলে মানুহ হৈ তাক মানৱজ্যোতি চেতিয়া হৈ থাকিবলৈ দিয়ক আৰু সতীৰ্থক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটু মহুৰামুখৰ আশ্ৰমত মানৱজ্যোতি চেতিয়াক মিষ্টাৰ বিটুৱে জনালে শ্ৰদ্ধাঞ্জলি মই তাক 2023 চনৰ পৰা মোৰ কাম কৰি আছে কিন্তু মই তাক এইবাৰহে লগ পালোঁ আৰু প্ৰথমবাৰ লগ পাই তাৰ শেষ হৈ গ'ল এসপ্তাহ 10 দিন কাম কৰিলোঁ প্ৰতিটো দিনে থাকিলে সি কিন্তু পৰহিদিনাখন মোক জোৰ জবজ পঠিয়ালে যাওক বিটুত আপুনি 2 দিন জিৰণি লৈ আহোঁগৈ সেই জিৰণি ল'বলৈ অহা দিনাখনকে সি গোটেই জীৱনটোৱে জিৰণি লৈ ল'লে সি মোক বহুত প্ৰতিশ্ৰুতি দিছিলে অসমৰ ভিতৰত মহান মানুহ বানপানী 19 তাৰিখৰ পৰা সোমাইছে 19 তাৰিখৰ পৰা কাম কৰা মানুহটো এইটো এটা ভিডিঅ' নাই ছ'চিয়েল মিডিয়াত তাৰ সি কাৰণ ভিডিঅ' বনাব নাজানে মই এডিটিং তাক শিকাইছিলোঁহে মই তাক কৈছিলোঁ চোৱা যে তুমি ভিডিঅ' বনোৱা এইবিলাক তোমাৰ এটা স্মৃতি মানুহে চাওক নাচাওক পিছৰ কথা 2টামান ৰীল মই বনাই দিলোঁ
কিমান হাজাৰ হাজাৰ মানুহ উদ্ধাৰ কৰি থৈছে বানপানীত হিচাপ নাই। 19 জুলাইৰ পৰা 19 জুলাই পানী সোমোৱা দিনৰ পৰা সি মৃত্যু হোৱা দিনটোলৈকে, পৰহিলৈকে, মানে পৰহি ৰাতিহে সি তাৰ দুৰ্ঘটনাটো হৈছে। সেই দিনটোলৈকে, সেই দুৰ্ঘটনা